নমস্কাৰ আপোনালোক সকলোলৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ নেন'খন। আৰু নেন'খনৰ ষ্টৰি আপোনালোকে হয়তো দেখা পাইছিলে, পিংকত কৰিলোঁ গোটেইখন। আৰু ফাইনেলি এইফালে চাওক নেন'খন কেনেকুৱা লাগিছে আপোনালোকে জনাব, নেন'খনৰ লুকছটো কেনেকুৱা লাগিছে। আৰু ইয়াতে এইবিলাক ধুনীয়াকৈ ষ্টিকাৰ লগাই দিয়া হৈছে আৰু বাকী কামখিনিতো দেখা পাইছে আৰু গোটেইখিনি মই দেখাই আছিলোঁ। ধুনীয়াকৈ হুইল কেপ লগাই দিয়া গৈছে, এফালে হুইল কেপ লগাই দিয়া গৈছে আৰু বাকী এফালে মেচিনটো দেখাইছোঁ। আৰু এইখন দিয়া গৈছে ওপৰৰ ফালে এখন হাইড্ৰলিক দি মানে এখন লগাই দিয়া গৈছে। এখন দিয়াৰ মেইন ৰিজনটো হৈ গ'ল, আপোনালোকে গম পাইছিলে, মই আগৰ ব্লগত কৈছোঁ এই ইয়াত আইচক্ৰীমৰ সেইকাৰণে। আৰু বাকী বেক চাইডটো কিছুমান কাম আছে, লক চিষ্টেম লগাবলগীয়া হৈ আছে কিছুমান জেগাত। আৰু মেচিনটো এইটো, আৰু ইয়াতে আপোনাৰ ধুনীয়াকৈ ট্ৰে বহিব, ট্ৰেকেইখন কালাৰ কৰি থকা হৈছে, ভিতৰত শুকাবলৈ থৈ দিয়া আছে। ইয়াতে ধুনীয়াকৈ ট্ৰে বহিব, ইয়াত ধুনীয়াকৈ দুটা বাৰ্ণাৰ আহিব। এইটো মই দেখাই আছোঁ আপোনালোকক গোটেইখিনি হোৱাৰ পিছত। আৰু মেচিনটো মানে কেনেকুৱা ধৰণত বহাইছোঁ, ইয়াতে গ্লাছখন খুলি দিলে ধুনীয়াকৈ মই দেখাই আছোঁ আপোনালোকক। এখন গ্লাছখন ধুনীয়াকৈ খুলি দিলোঁ আৰু ইয়াৰ পৰা ধুনীয়াকৈ আইচক্ৰীম লৈ পিনি ছাৰ্ভ কৰিব পাৰিব আৰামছে। সেইকেইটা এনেকৈ খুলি দিলে বেলেগ বেলেগ ফ্লেভাৰ ওলায়, মিক্স ফ্লেভাৰ এটা ওলায় আৰু এটা মানে বেলেগ বেলেগ টাইপত ওলায়। আৰু সেইদিনাখন বনাইছিলে, মই টেষ্ট কৰিছোঁ, আইচক্ৰীমটো বহুত ধুনীয়া লাগিলে বাৰু, টেষ্টটো একদম বিৰাট আল্টিমেট। আৰু চাওক ফাইনেল লুকটো কেনেকুৱা লাগিছে চাওক, কালাৰৰ মানে কেনেকুৱা ধৰণত কালাৰটো হৈছে আপোনালোকে নিজে দেখা পাইছে। চাওক ভিডিঅ'টোত একদম ফুল, একদম নতুন শ্ব'ৰুমৰ পৰা অনা নিচিনাকৈ মানে কালাৰ কৰা গৈছে। গোটেই পুটিন চুটিন কাটি চব প্ৰায়খিনি বস্তু। আৰু A to Z এনেকুৱা নহয় যে আমি অকল গাড়ীখন কালাৰে কৰি দিলোঁ বা ছিট কভাৰখিনি বা আগৰ পৰা ফটা আছিলে, কিন্তু আগফালখনো ধুনীয়াকৈ চাফা তাফা কৰি একদম টিপটপ কণ্ডিশ্যন কৰি দিছোঁ, যাতে ক'ৰবালৈ চলাই লৈ গ'লেও অ'নাৰ দাদাই জনে মানে দিগদাৰ নাপায়। আৰু ধুনীয়াকৈ এখন দেখা পাইছে এতিয়া চাওক, একদম পূৰা টাৰ্জেনখনৰ নিচিনা লাগিছে। আৰু হুইল কেপ পিছতো লগাই দিয়া হৈছে, নতুন হুইল কেপ। আৰু এতিয়াও পাৰ্টছ যে পাই আছে নেন'খনৰ, সেইটোৱে বহুত। কিছুমান বস্তু মোৰো মাজতে এনেকুৱা লগটো ভাঙিছিলে, এইবিলাক চব কিনিব পাৰে আৰু দামো কম, মানে নেন' পাৰ্টছৰ দাম বহুত কম, চব কিন্তু এভেইলেবল আছে নেন'ৰ। আৰু বাকী এনেকুৱা ধৰণৰ দুখন বনি আছে, সেইখন এখন আৰু টমটমখনৰ কাম অলপ পেণ্ডিঙে হৈ আছে, সেইখনৰ কাম এনে কৰা হ'ল অলপ, আৰু বাকী হৈয়ে আছে কাম প্ৰায়। আৰু এখন সেইফালে দেখা পাইছিলে কিয়ছ এখন বনি আছিলে, সেইখনৰো কাম প্ৰায় কমপ্লিট, পুটিন কটা হৈ আছে। এইবিলাক পুটিন দেখিছে মাৰি থকা হৈছে, আৰু ভিতৰখিনি এইবিলাক ইয়াতে চিট টিট লাগিয়ে গৈছে, ভিনাইল পেষ্টিং হ'ব। আৰু বাকী মই যে কৈছিলোঁ নেন'খনৰ বেক চাইডত এইখন লাগিব, চাওক এইখন লাগিব, ইয়াতে ধুনীয়াকৈ বাৰ্ণাৰ হ'ব। আৰু এখন সেইফালে আছে, ইয়াতে বাৰ্ণাৰ হ'ব। ইয়াতে পুটিন এইটো লগাই দিয়া হৈছে, পুটিন কাটি ইয়াতে ধুনীয়াকৈ কৰা হৈছে, ইয়াতে ধুনীয়াকৈ কালাৰ হ'ব। আৰু এইফালে বহি গ'ল আমাৰ মেইন পেনেলখন, ইয়াতে ধুনীয়াকৈ বহুওৱা হৈছে, মেইন বৰ্ডৰ গোটেই কানেকশ্যনখিনি ইয়াতে আছে। আৰু যিহেতু নেন'খন আমাৰ ইয়াতে আমাৰ নৰ্থ ইষ্টত বুলিয়ে ক'ব লাগিব, আমাৰ অসমত প্ৰথম এনেকুৱা ধৰণৰ আইচক্ৰীমৰ গাড়ীত প্ৰথম হৈছে। আৰু নিজৰো কাম কৰিও ভাল লাগিলে, আৰু এনেকুৱা ধৰণত ফিনিচিং দিব পাৰিও বহুত বেছি ভাল লাগিলে। আপোনালোকে নিজে দেখা পাইছে ভিডিঅ'ত কেনেকুৱা। আৰু আপোনালোকে হাতীগাঁও ছাইডত আহিলে আপোনালোকে নিজে ভিজিট কৰি মেলি চাবও পাৰিব নেন'খন। সঁচাকৈ বিৰাট মৰম লাগিছে, কিবা পুতলা গাড়ী টাইপৰ বা অলপ মৰম লগা টাইপ, মানে আইচক্ৰীমৰ গাড়ী বুলি ক'লে তেনেকুৱা। আৰু কাম আছে অলপ, লাইটিং চাইটিং লগাবলৈ বাকী আছে, লাইটিং লগোৱাৰ পিছতো আৰু ধুনীয়া হৈ যাব এখন, বহুত মজা হৈ যাব। আৰু বহুতখিনি কাম হৈ আছে, আৰু প্ৰায়খিনি কামেই কমপ্লিট হৈ গৈছে। চিলিকন অ'কে, সেইফালে লগাই আছে চিলিকন, যাতে ৱাটাৰপ্ৰুফ টাইপ হৈ যায় পূৰা ফুল। আৰু ৱাটাৰপ্ৰুফ ছিটটোতো লাগিবই, আপোনালোকক মই আগৰ ব্লগতো দেখাইছোঁৱেই। আৰু চিলিকন ফাৰ্ষ্ট মাৰি মেলি ধুনীয়াকৈ তাত পুটিন মৰা যাব, তাৰপিছতে ভিনাইল পেষ্টিং হ'ব এইখনৰ। ভিনাইল পেষ্টিংটো চাগে মেবি কালি বা পৰহি মানে হৈয়ে যাব। এতিয়া পুটিন চুটিন মাৰি প্ৰাইমাৰ মাৰিব আছে, প্ৰাইমাৰ মৰাৰ পিছত এখন চাব এখনৰ লুকছটো। আৰু বহুত দিন হৈ গ'ল নেন'খন ষ্টাৰ্টো কৰা হোৱা নাছিলে, আৰু এতিয়া নেন'খন হ'ব ষ্টাৰ্ট কৰা। আৰু এইফালে এতিয়া বেটেৰীটো চাৰ্জত লগোৱা আছিলে, বেটেৰীটো চাৰ্জৰ পৰা লৈ আহা, আৰু মানে জাম্প ষ্টাৰ্ট দি পিনি ষ্টাৰ্ট দিব লাগিব। ধুনীয়াকৈ ষ্টাৰ্ট কৰিম, আৰু এই তাৰ পৰা লৈ আহিবাচোন, ৱাৰ দুডাল লৈ আহিবা, জাম্প ষ্টাৰ্ট দিব লাগিব এখন। বেটেৰীটো যিহেতু বহি গৈছিলে ন, এইকেইদিন ষ্টাৰ্ট দি আছিলোঁ মাজে মাজে, কিন্তু বহুত দিন মানে দুসপ্তাহমান হৈ গ'ল পূৰা ষ্টাৰ্ট নিদিয়া হোৱা। তাৰপিছতে সেইটো কাৰণে এবাৰ দুবাৰমান মিছ মাৰিলে চেল্ফটো, আৰু এতিয়া বন্ধ হৈ গ'ল। ধুনীয়াকৈ এতিয়া ষ্টাৰ্ট কৰিম। আৰু মোৰো নেন'খন আছে বাহিৰত, দুইখন আনি মেলি একেলগতে খাৰা কৰিম, কেনেকুৱা লাগে চাম পূৰা। এইখনেই বেছি ভাল লাগিব বাৰু, কাৰণ কালাৰ চালাৰ ইমান মৰম লাগিছে এইখন, চাওক। আৰু বেক চাইডটো চাওক কেনেকুৱা ডিজাইনো কৰি দিয়া হৈছে, বেক চাইডতো ধুনীয়াকৈ লগাই দিয়া হৈছে ষ্টিকাৰ। আৰু
কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। আৰু যিহেতু বেটেৰীটোত চাৰ্জ নাছিলে, আমাৰটোতো চাৰ্জ নাছিলে, ৰাতিপুৱা চাৰ্জ লগাইছিলোঁ, সেইটোত চাৰ্জ হওঁতে টাইম লাগে। আৰু এতিয়া এইখনৰ পৰা বেটেৰীত চাৰ্জ আছে মোৰখনত, তো এইখনৰ পৰা এখনত জাম্প ষ্টাৰ্ট কৰাব লাগিব। এতিয়া সেইখনৰ পৰা কানেকশ্যন কৰিবলৈ এতিয়া লোৱাৰ লৈ লৈছোঁ, তাৰ বেটেৰীৰ লগত লগাম আৰু ইয়াত ষ্টাৰ্ট কৰিম। চাওঁ হয়নে নহয়। আৰু দুইখন নেনো কেনেকুৱা লাগিছে চাওক একবাৰ, দূৰৰ পৰা মই দেখাই আছোঁ। এখনো নেনো, সেইখনো নেনো, এইফালৰ পৰা বেছি ভালকৈ আহিব। বাৱা নেনো বেচেণ্টি হোৱাইট কালাৰখন, এখন মোৰখন আৰু এখন কাষ্টমাৰৰ। এখন নতুন লাগিছে বাৰু, নতুন কালাৰ নতুন হৈছে। আৰু মোৰখনো বাৰু ধুনীয়াই হৈ আছে, চাফা তাফা হৈ আছে। আৰু দেখাটো পাইছে আপোনালোকে মোৰ নেনোখন আগতে। আৰু জাম্প ষ্টাৰ্ট কৰোঁতো ষ্টাৰ্ট হোৱা নাই, যিহেতু অলপ চলপ কিছুমান বস্তু জানো আৰু গাড়ীৰ বিষয়ে। ইয়াতে মানে কি হৈছে আপোনাৰ, যিটো আমাৰ ৰিলে থাকে, ইয়াতে বেটেৰীত এটা ৰিলে লাগি থাকে, এইটো দেখা পাইছে ইয়াতে। তো এই ৰিলেটো বেয়া হৈছে বুলি মই ভাবিছোঁ। যদি এইটো চেঞ্জ হৈ যায় এতিয়া মই এইটো লৈ মেলি যাম। তো যিহেতু কাষ্টমাৰজনে আমাক দি থৈ গৈছিলে, তো সেইখিনি ভাল কৰি দিয়াটো আমাৰো কৰ্তব্য। তো সেইটো হিচাপত মই ভাবিছোঁ ৰিলেটোৱে বেয়া হ'ব লাগে। তো ৰিলেটো এতিয়া খুলিম, ৰিলেটোত ধুনীয়াকৈ পল্টন বজাৰ ইয়াতে পাৰ্টছ এভেইলেবল পাই যায় 80 ৰোডত। তো তাৰ পৰা মই এটা নতুন ৰিলে লৈ আহিম আৰু লগাই চাওঁ। তো যদি হৈ যায়তো ভাল কথা, যদি নহয় মেকানিক এজন মাতিব লাগিব। মই কিছুমান সৰু সুৰা কাম মই গাড়ীৰ মই নিজে জানো, আগৰ পৰা সৰুৰ পৰা মানে কি এইবিলাক গাড়ীৰ লগতে জড়িততো, তো কিছুমান বস্তু জানো। আৰু ৰিলেটো ধুনীয়াকৈ এতিয়া চেঞ্জ কৰি চাম, যদি ষ্টাৰ্ট হৈ যায় তো অ'কে ঠিক আছে। আৰু যদি নহয় দেখা যাব, অলপ ট্ৰাই কৰিম আৰু ঠিক কৰিবলৈ, যদি নহয় মেকানিক মাতিম। মই এতিয়া ৰিলেটো ধুনীয়াকৈ খুলি ল'ম ইয়াৰ পৰা, আৰু তাৰপিছত মই এটিঅ'টোৰ পৰা পটককৈ লৈ আহিমগৈ। আৰু প্ৰব্লেমটো আছিলে ৰিলেৰে, আৰু ধুনীয়াকৈ ষ্টাৰ্ট হৈ গ'ল নেনোখন এতিয়া। ধুনীয়াকৈ এইটো ৰিলে কিনি আনিছিলোঁ নতুন এটা, আৰু ধুনীয়াকৈ লগাই দিলোঁ, ষ্টাৰ্ট হৈ গ'ল এতিয়া। আৰু সেইখনো উলিয়াই দিলোঁ বাহিৰলৈ। আৰু এতিয়া ফটাফট এফালেও এখন লাগি থকা হৈছে, আৰু এখন হৈ গ'ল আৰু ন অ'কে। আৰু এইখনৰ ইয়াত দেখা পাইছে এইকেইখন লগাই দিয়া হৈছে, যাতে বৰষুণৰ পানীটো এইফালে ধুনীয়াকৈ ছাইডলৈ গুচি যায় যাতে। সেইটো ডিজাইনত ফ্ৰণ্টতটো সেই ওপৰত এখন আছে, সেইটো কাৰণে এখনেই হৈ যাব। আৰু বাকী এই ছাইডতো এইফালে লগাই দিয়া হৈছে, আৰু এইফালে লগাই থকা হৈছে ৱাটাৰপ্ৰুফ, পূৰা একদম ডিজাইনত দি থকা হৈছে। আৰু এতিয়া বনিব নেক্সট এখন বনিব, আৰু সেই সৰু সৰু দুখন বনি আছে দেখা পাইছে বাহিৰত, সেই দুখন। আৰু টমটমখনৰো অকণমান লেট হৈছে এবাৰ কাম, আৰু টমটমখনো কাইলৈৰ পৰা ষ্টাৰ্ট হৈ যাব পূৰা কাম।